প্ৰতিবাদত উত্তাল গোলাঘাটৰ আঠগাঁও এটা পথক কেন্দ্ৰ কৰি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ফৰকাটিং চাৰিআলিৰ পৰা আঠগাঁও চাৰিআলি সংযোগী পথৰ সেই দুৰৱস্থা আৰু পথছোৱা সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত পথৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভুগিছে স্থানীয় ৰাইজে মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে আৰু এই ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়াকৈ কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মুস্তাক হুছেইনৰ জৰিয়তে এই মুহূৰ্তত গোলাঘাটৰ এটা পথৰ ওপৰত ৰাইজৰ প্ৰতিবাদ পৰিৱেশটো প্ৰথমে মই দেখুৱাবলৈ যত্ন কৰিম আৰু তাৰ বিষয়ে সবিশেষ আমি জনাবলৈ যত্ন কৰিম এই মুহূৰ্তত আপুনি যি দেখিছে এটা পথৰ ওপৰত এই ধৰণে ৰাইজে প্ৰতিবাদ কৰিছে কাৰণ এই পথছো আপুনি দেখিলে গম পাব যে এই পথছো এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে আৰু জমযাতনা ভুগিছে ইয়াৰ স্থানীয় ৰাইজে কাৰণ এই পথটো সম্পূৰ্ণৰূপে যাতায়াতৰ বাবে এতিয়া যাতায়াত কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ ৰাইজ আৰু যাৰ ফলত দেখা পোৱা গৈছে যেতিয়া এই ভগ্নপ্ৰায় পথটি শীঘ্ৰে নিৰ্মাণৰ দাবী এইদৰে পথটো আবদ্ধ কৰি এইদৰে তেওঁলোকে প্ৰতিবাদ মুখৰ হৈছে আৰু ফৰকাটিং চাৰিআলিৰ পৰা যি আঠগাঁও চাৰিআলি সংযোগী ভগ্নপ্ৰায় পথটি শীঘ্ৰে নিৰ্মাণৰ দাবীত এইদৰে পথটো দি গধুৰ যান বাহন চলাচল বন্ধ কৰাৰ দাবীত এইদৰে প্ৰতিবাদ মুখৰ হৈছে মই তাৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু আঠগাঁও অঞ্চল এই আঠগাঁও অঞ্চলৰ অঞ্চলত এই প্ৰতিবাদ মুখৰ হৈছে এই পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু গোলাঘাট সমষ্টিৰ অন্তৰ্গত আছিল এই অঞ্চলটো আৰু বৰ্তমান সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দেৰগাঁও সমষ্টিত এতিয়া সোমাইছে এই আঠগাঁও যাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে এতিয়া কোনে এই পথটো নিৰ্মাণ কৰিব এতিয়া মন্ত্ৰী অজন্তা নেওগে কৰিব নে বিধায়ক ভৱেন ভৰালীয়ে এই পথটো নিৰ্মাণ কৰিব তাক লৈ এতিয়া বিবুধিত পৰিছে ৰাইজ কিন্তু মূল কথাটো হ'ল কিন্তু ৰাইজৰ যি সমস্যা সেই সমস্যাৰ প্ৰতি পিঠি দিছে এতিয়া জনপ্ৰতিনিধি কিন্তু বৰ্তমান সময়ত এতিয়াও এই সমষ্টি যদিও গোলাঘাট সমষ্টিৰ অন্তৰ্গত আছে কিন্তু মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে খুব এওঁলোকৰ আৰু দেখা পোৱা গৈছে যে ইয়াতে গধুৰ যান বাহন চলাচল কৰে স্থানীয় ৰাইজৰ বিভিন্ন সময়ত অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে কিন্তু তাৰ পিছতো কিন্তু তেওঁলোকৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব দিয়া নাই জনপ্ৰতিনিধি তথা ইয়াৰ যি পঞ্চায়ত আছে গতিকে মই ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰিম বাইদেউ প্ৰতিবাদ মুখৰ পৰা আছে আমাৰ এই আঠগাঁও চাৰিআলি ফৰকাটিং চাৰিআলি আঠগাঁও চাৰিআলি সংযোগ পথটো এইটো অকালি নামে নামাকৰণ কৰা হৈছে কিন্তু PWDৰ অন্তৰ্ভুক্ত কিন্তু এই ৰাস্তাটো আজি 3 বছৰ এনেকুৱা বেয়া হৈ আছে যিটো ৰাস্তা আমাৰ ইয়াৰ 10খন গাঁৱৰ ল'ৰা ছোৱালী কলেজ স্কুল বিভিন্ন চৰকাৰী অনুষ্ঠান গোলাঘাটলৈ অহা যোৱা কৰে একমাত্ৰ পথ এই পথটো চৰকাৰে নিৰ্মাণ কৰাত অৱহেলা কৰিছে এবাৰ আমি প্ৰতিবাদ কৰিছিলোঁ এই প্ৰতিবাদৰ মুখত এই সাধাৰণ দলৈ জানলৈকে কৰি দিলে তাৰপিছত এইটো দেৰগাঁও সমষ্টি বুলি আমাক কৰি নিদিলে এইটো দিলে আমাৰ ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰ কিন্তু তেওঁলোকে ভবা নাছিলে যে এই ৰাস্তাটো যে সম্পূৰ্ণ এটা ব্যস্তপূৰ্ণ ৰাস্তা বজাৰ সমাৰ পঢ়াশালী কলেজ চাকৰি সকলোলৈকে অহা যোৱা কৰা এটা ৰাস্তা মেইন ৰাস্তা এইটোৱে আমি ডাম্পাৰ অনা বন্ধ কৰিছিলোঁ কিন্তু আমাৰ প্ৰশাসনে সেই ডাম্পাৰবিলাকৰ পৰা 2 পইচা লৈ